আহিছিলো অলপ কামতো আহিছিলো আর বহুজন মানুষ আসলে তো আজি এটা সুযোগ পাই গলো আর এইটোই নাই এইটো লেখাই আছে আপনি আমি নাজানো কেনেকৈ এইটো গ'ল এতিয়া অলপ গাঁৱত যাওঁ গাঁৱত গৈ অলপমান থাকিব লাগে হয় ন দেউতাৰ লগত গাঁৱত গৈ অলপ থাকো নিজৰ তাত মানুহ আছে বহুত বিচাৰে কি আপুনি মানটো IPS হৈ গ'লে নিজৰ কাৰণে যি আছে আমাৰ গাঁৱটো কোনে চাব পৰিবাৰক কোনে চাব নাই নাই এইটো মানে ওলাইছে মানে মনতো যি আহে মানুহ ক'ব পাৰে সোশ্যাল কথা কলে মানুহ পলিটিক্যালি কয় কিন্তু কি হব আগতো কোনো নাজানে আপনিও নাজানে আগে আপনি হয়তো আগে কি হৈ যাব বাট মই গৈ অলপমান চাওঁ কেনেকুৱা জীৱনটো কোনফালে আগে আগবঢ়ে ইমান প্ল্যানিং নাই লেটস সি কি হয় নাই সেইটো তো বিচাৰে আমি তো মানে এইটো তো কোৱা নাই আমি তো কাৰো কোনো বেয়া কাৰণে যোৱা নাই তো আমি তো ইমান ভাল আছো এটা জিলাত SP দি ৰাখিছে তো আৰু কি ভাল কৰিব কাৰো লগত ইমান ভাল এটা সুযোগ দিছে কাম কৰাৰ কাৰণে এইটো কোনো একদম নাই মানে ইয়ালে ভাল কাৰ্ডাৰ নহয় মই তো কৈ থাকো অসমলৈ ভাল জায়গা নাপাব আপুনি কাম কৰাৰ কিন্তু আৰু থাকে মানুহ বহুত কিছু থাকে যেটো জবৰ আগতো থাকে না এটা সৰু জীৱন আছে মই ভাবিলো এইটো খতম হৈ যাব নেকি এইটো কৰি কৰি সেই কাৰণে আৰু বস্তু আছে গাঁৱত যাব লাগে বেসিক্যালি অলপ তাত গৈ মোৰ বহুত ইচ্ছা আছে কিন্তু এটা বিহাৰৰ ল'ৰা হোক আর বিহারের যে দুর্গতিটো এনেকুৱা এটা চাই আছো আমার গাঁৱৰ ঘৰত কারো পঢ়াই করার স্কুল নাই এটা কাম করার জায়গা নাই বহুত প্রবলেম আছে তো যদি ঘৰৰ ল'ৰা ঘৰক নাচায় কোনে চাব তো সেই কাৰণে এইটো মোৰ মনত হয় কি এইটো লাইক কি কম মাদারল্যান্ড কলিং সেই কাৰণে তাত যাব লাগে অসুবিধা নহয় মানে আমি তো একটা জবত আছো তো জবৰ এটা তো ডিসিপ্লিন থাকে জবত থাকলে একটা কন্ডাক্ট রুলস থাকে যে তার মাজত থাকিব লাগে না তো সেই কাৰণে মই ভাবিছো কি মানে জবত থাকিলে কি হয় কি মই এটা সেট টাইপৰ কাম কৰো না এটা প্ৰসেছত কাম কৰো তো অলপ মন যায় আৰু বস্তু কৰাৰ কাৰণে তো সেইটো কাৰণে মই ভাবিলো কি জবৰ মৰ্যাদাটো থাকিব লাগে মই ইয়াত থাকি এটা IPS থাকি মানে এটা বেলেগ টাইপৰ কাম কৰাটো নিজে বেয়া লাগে তো সেই কাৰণে আৰু কিছু নাই মানে দিস ইজ এন অ্যামেজিং মই তো কৈছো আই অলৱেজ লাভ মাই ইউনিফৰ্ম তো ইউনিফৰ্মটো এনেকৈ টাঙি ৰাখিম ৰ'জ চাওঁ তো ইউনিফৰ্মটো তো মোৰ সদায় বিটো দিস উইল বি মাই ফাৰ্ষ্ট এণ্ড লাষ্ট লাভ but yes তার লগত আৰু বহুত কৰাৰ আছে সেই কাৰণে গৈছো নাথিং নেগেটিভ ইন দ্যাট মই কম জনে ইয়াংস্টাৰ্স আছে যদি ভাবি আছে এরকম কম যদি সার্ভিস কৰিব লাগে IPS হ'ব লাগে মই তো কম তার লৈ ভাল সার্ভিস নহয় IPS লৈ ভাল সার্ভিস নহয় আৰু আছে সব সার্ভিসের ভেরিয়াস মই IPS আছো সেই কাৰণে মই কৈছো তালে ভাল সার্ভিস না ডোন্ট টেক মাই এক্সাম্পল मैं गई आसो क्योंकि मैं এটা बहुत ভাল কাম কৰাৰ চান্স পাইছো 12 বছৰ मैं दबा के काम किया है तो ইমান মানে নিজকে একদম বার্ন আউট নিচিনা কৰি দিয়া নিচিনা কাম কৰিছো তাৰ পিছত আৰু বহুত সৰু সৰু বস্তু আছে যে কৰিব মন যায় তো হেতুৰ কাৰণে বাট দিস ইজ আ বিউটিফুল সার্ভিস 10-12 বছৰ তো কৰিবই লাগে মিনিমাম হেতু আহি তাৰ পিছত যা ইচ্ছা হয় কিয়কি বয়স যেতিয়া যেতিয়া বাঢ়ি যায় তেতিয়া কি হয় কি আৰু অলপ ম্যাচিউৰড কামৰ ফালে যাব লাগে অলপ আৰু সোশ্যালি এনগেজিং কামত যাব লাগে তো হেতু ভাবিছো কি আর যেটো কলো মই কি যে গাঁৱত গলে মই যে এটা বেয়া অৱস্থা চাও মোৰ নিজৰ ঘৰ আমি বনাব পাৰে যেটো মই কৈ থাকো তো এইটো কাৰণটো এইটো হোৱা নাই কি ওভাৰঅল এটা এটা মিক্সড বস্তু আছে মোৰ গাঁৱত হয় তেনেকুৱা মানুহ নাই যোনে মোৰ কাৰণে কৰি দিয়ে মই যদি কামো দিও কোনো কৰিব নোৱাৰে কৰাৰ ইচ্ছা থাকিলেও তো পঢ়াই নাই হেলথ নাই ইনফ্ৰাষ্ট্ৰাকচাৰ নাই তো কোনে ঠিক কৰিব সেইটো ভাবিছো লেটস সি আমি কেনেকুৱা তাত মদত দিব পাৰো নাজানো মই মানে মুখটো ভালকে কেতেনা মুখ দিখানে লাইক ৰা ये जरूरी है কি টাইপত দেখিব সেইটো বেলেগ কথা বাট এটো ভাল কামত লগত সদায় জড়িত থাকিব লাগে হসাকে খৰে কাম কৰিব লাগে ট্ৰান্সপাৰেন্টলি কাম কৰিব লাগে জি কৰক নিজৰ যদি দোকানো চলালে এটো এনেকা চলাব দেখা পোৱাটো ইম্পৰ্টেন্ট কি ৰূপত নাজানো দেখা পোৱাটো ইম্পৰ্টেন্ট লেটস সি নাই হেতু কাৰণে আমি কৈছো কি এটো নেভাৰ গেট ডিমোটিভেটেড কেতিয়া না ভাবিব কি সার্ভিসটো বেয়া কাৰণে এৰিছো মানে হেতু বহুত প্যাশনেট সার্ভিস হয় এটো মানে বেয়াৰ কাৰণে এৰা নাই এটো মানে এটা একটা বেলেগ প্যাশন আছে আমি এটা আৰু একটা প্যাশন আছে হেতু পারসিউ কৰাৰ কাৰণে কৈছো তো যদি আমি আকৌ কৈ আছো যদি আপুনি এটা বস্তু ভাল পায় বেলেগ বস্তু আৰু ভাল পায় তো তাৰ মানে এটো মানে কি প্ৰথম বস্তুটো আপনি বেয়া পায় এটো নহয় আপনি দুটা বস্তু ভাল পায় আছে আপনি মানে সাপোজ খানাত কৈ দিও তুমি রসগোল্লাও ভাল পায় হয়তো হয় না আপনি হয়তো সিঙ্গাড়াও ভাল পায় তো এটো মানে নহয় কি আপনি এটা বেয়া পায় সেই কাৰণে সিঙ্গাড়া খাই আছে এটো নহয় तो আমি কম कि এটা একটা জীवन এটা यूथ নিজের কয় না कि जवानी जो है ये तो एकदम मिट्टी में मिला देना चाहिए तो हेतु মই কৰিছো আই থিংক যিমান মাটিত থাকি কাম কৰিব পাৰিছো তো হেতু কৰিছো এতিয়া টাইম হৈছে কি আৰু অলপ সোশ্যালি যেটো কোনো ৰিলেভেন্ট কাম কৰিব মন যায় কি যদি আমি কিছু কৰিছো তো মানুহৰ কেনেকুৱা আমি ভাল হোৱাটো চাইলো তো এতিয়া এটা টাফ সাইড অফ লাইফ আসলে অলপ এটা সফট সাইড অফ লাইফ আমি এক্সপ্লোর কৰিব বিচাৰো মই আমাৰ সমাজক ভাল কৰিব পাৰো মানে যেটো আমি জন কল্যাণৰ কাম কৰিব পাৰো আমি যেটো সোশ্যালি এফেক্টিভ আৰু সোশ্যালি ৰিলেভেন্ট কাম কৰিব পাৰো তো আমি
প্ৰচেছটো লৈ মোৰ কোনো বাধা নাই মনত সেইটো নকৰিম যেই মইতো আহিছোঁ মোৰ পৰিবাৰ একচুৱেলি আহিছিলে তো মোৰতো বৰ্ডাৰ হয় মোৰ ফেমিলি মেম্বাৰ্ছ মোৰ চব ঘৰৰ মানুহ আহিছিলে তো মই আহি গম পালোঁ কেনেকৈ চলি আছে মোকাবিলে নাই এইটো SIT এটা ডাঙৰ বস্তু হয় মই SIT কোনো চিফ থৰি হওঁ মই এটা সৰু পাৰ্ট তাত মোৰ নিচিনা 20টা SP বহি আছে তো সেইটো লৈ একো নাই মোৰ সেইটোতো বহুত এক বছৰ ধৰি চলি আছিলে ভিতৰত তো এতিয়া এইটো ফ্ৰুটফুল মই থাকিম হামেশা থাকিম মানে ওয়ান্স আ কপ অলৱেজ আ কপ একবাৰ পুলিচ তো জীৱনভৰ পুলিচ থাকে এইটো খাকী ৰংটো কেতিয়াও না এৰি দিয়ে তো সেইটো থাকিব এটা মনৰ যিটো পুলিচ ভাৱটো আছে মানুহ সেৱা কৰা মানুহৰ উইকৰ কাৰণে যি কমজোৰৰ কাৰণে খৰা হোৱা তো সেইটো কাৰণে আপোনাৰ ৱৰ্দি নালাগে সেইটো আপুনি যদি এটা সোশ্যালি ৰেসপন্সিবল কাম কৰিব বিচাৰে তো সেইটো কাৰণে আপুনি যে জায়গাত আছে আপনিও কৰি আছে আপোনাৰ নিচিনা জনে আছে সব সকল কৰি আছে ময়ো কৰি আছো এইটো কৰি যাম যিমান দিন আছো যদি কোনো মানুহ বিচাৰে কি মই তাৰ কাৰণে কোনো কামত আহিব পাৰো কেতিয়াও তাক আমি এনে ঘূৰাই না দিও নিশ্চয় তাৰ কাৰণে কৰিম কোনত আছে একটা জীৱন আছে এক জীৱন শ্ৰেষ্ঠ জীৱন বনাইতে যাব লাগে মানে এটা কামত জবৰদস্তি থাকিব না লাগে কোনো কামত যদি মন গৈ আছে কিছু ভাল বা কিছু বেলেগ কৰাৰ কাৰণে ভাল বেয়া নকম তো বেলেগ কৰা তো এইটো কৰি ল'ব লাগে এটাই জীৱন আছে বাৰবাৰ জীৱন নাপায় সেইটো মানুহ ক'ব কেনে ধৰণ আছে তো ঠিক আছে আই বিলিভ কি এইটো খালি লখিমপুৰ নহয় গোটেই অসম ঠিক আছে ইয়াত তাত এটা দুটা ইস্যু হৈ থাকে এইটো মানে মানুহৰ সমাজ হয় হ'বই কিন্তু মানুহ তো 99% ভাল মানুহ আছে কিন্তু এটা 1% যেন বেয়া কৰিব তো লখিমপুৰৰ কথা নহয় গোটেই জায়গা আপুনি যেটো পাব আপুনি কিমান বেয়া হৈছে এইটো নচাব কিমান ভাল হৈছে এইটো চাব আপনি যেটো দেখিছে না কি শান্তি থাকে রোজ শান্তি থাকে মাহত একদিন হয়তো খারাপ হয়ে গেল তো এই যে 29 দিন কিমান মেহনত কৰিছে শান্তি ৰাখাৰ কাৰণে সেইটো এটা অ্যাচিভমেন্ট হয় তো আই বিলিভ কি লখিমপুৰ ইন জেনারেল ভাল আছে যেনেকৈ অসম ভাল আছে লখিমপুৰো ভাল আছে ভাল ফালে গৈ আছে এইটো আমি নকম কি যোৱাৰ পিছত কি হ'ব নহ'ব মানুহ কয় একদম ভাল ফালে গৈ আছে ইট উইল অলৱেজ বি বেটাৰ দেন হোৱাট আই উইল লিভ কোনো দুখ নাই কোনো ক্ষোভ নাই স্যাটিসফ্যাকশন আছে আৰু ধন্যবাদ আছে মনত সকলৰ কাৰণে কি এতিয়াতো হোৱাটো অলপ টাইম আছে পুৰা প্ৰসেছটো কমপ্লিট হোৱাৰ টাইম আছে বাট মই একদম দৃঢ় নিশ্চয় কৰি লৈছো কি যেটো কৰিব লাগে সেইটো কৰিব লাগে যাব লাগে তো যাব লাগে